হাই এভৰিৱান, এয়া আজি চেণ্টাৰলৈ আহিছিলোঁ। বিহুৰ বতৰ যদিও আমাৰ ছেশ্যন আছিলে, আৰু এয়া আজি চাওকচোন আমাৰ বাইদেউহঁতক কি দিলে। অসম চৰকাৰে এয়া গামোচা দিছে, গামোচাৰে ওলগ জনাইছে। আৰু এয়া ৰূপালী বাইদেউ, এয়া বন্তি নেওগ বাইদেউ, আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। তেওঁলোকে ভাল পাইছে আৰু ভাল পাইছেনে? ভাল পাইছে। ক'ব নি ৰূপালী বাইদেউ কিবা? কিনো ক'ম আৰু, অসম চৰকাৰে আমাক এতিয়া মানে বিহু প্ৰেজেণ্ট এটা দিছে, হয় যথেষ্ট। হয় হয় হয়, এয়া আশা বাইদেউসকলে গামোচাখন পাই কৈছে যে এয়াই আমাৰ কাৰণে যথেষ্ট। তথাপিও কিন্তু দৰমহাটো কিন্তু বৃদ্ধি কৰা হ'লে বাইদেউসকলে নিশ্চয় আৰু সুখী হ'লহেঁতেন, নহয় জানো? কওকচোন। ভাল পালোহেঁতেন। হয় হয় দৰমহাটো আমাৰ বৃদ্ধি কৰক, হয় তেতিয়া আমি কাম বনখিনি কৰি যাবলৈ আগবাঢ়িব পাৰোঁ। হয়, বেছিকৈ আপুনি কাম কৰিবলৈ অনুপ্ৰাণিত হ'ব। বাইদেউসকলে কৈছে যে যদি এনেদৰে গামোচা দিছে বাৰু সুখী হৈছে, কিন্তু যদি দৰমহাটোও তেখেতসকলৰ এটা নিয়মিত মানে মাচুল নিয়মীয়াকৰণ হয়, বেছি ভাল পাম বুলি কৈছে। সেয়েহে আশা ৰাখিছোঁ। অসম চৰকাৰক আমি এই আশা বাইদেউসকলৰ লগত যাওঁতে, মই যিহেতু এগৰাকী আশা ছুপাৰভাইজাৰ, তেখেতসকলৰ হৈ আমিও যিহেতু দুই এষাৰ ক'বলৈ মন যায়। এই আপাহতে পুনৰবাৰ বিনম্ৰ অনুৰোধ জনাইছোঁ, আশা বাইদেউসকলৰ যেন দৰমহা আপোনালোকে অকণমান বৃদ্ধি কৰক। ইয়াকে কৈ আমাৰ চমু দুআষাৰ সামৰিলোঁ। ধন্যবাদ।